নমস্কাৰ বন্ধু বান্ধৱীসকল, অনদীপ 5G অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ শস্যশ্যামলা পৰিৱেশৰ পবিত্ৰ কোলাত প্ৰাণ পাই উঠা আমাৰ এই সুন্দৰ গাঁওখনিয়ে 2024 বৰ্ষত 17 বৰ্ষ গৰুকিলে। গতিকে আমি চলিত বৰ্ষত বছৰজোৰা বিভিন্ন কাৰ্যসূচীৰে 17 বৰ্ষখনি পালন কৰি আহি অহা 21, 22 আৰু 23 নৱেম্বৰ তাৰিখে সামৰণি অনুষ্ঠান উদযাপন কৰিবলৈ লৈছোঁ। অনুষ্ঠানৰ প্ৰথমৰ দিনাই উৰুৱা হ'ব 100খন পতাকা, যিহেতু আমাৰ সুন্দৰ গাঁওখন 100 বছৰ সম্পূৰ্ণ হ'ল। এয়া হৈছে স্মৃতি তৰ্পণস্থলী, বৰ্তমান সজাই থকা হৈছে। পৰিৱেশটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এইফালে দেখিছে, এয়া হৈছে মূল পেণ্ডেল। ৰ'ব গোটেই পেণ্ডেলটো আপোনালোকক সম্পূৰ্ণকৈ দেখাই দিছোঁ। বৰ্তমান কিন্তু নিৰ্মাণ কৰি থকা হৈছে, যিহেতু 21, 22 আৰু 23 নৱেম্বৰ তাৰিখেহে আমাৰ দিয়াগুঞ্জন গাঁৱত 17 বৰ্ষ উদযাপন কৰা হ'ব। আৰু দ্বিতীয় দিনাৰ কাৰ্যসূচীত থাকিব, তাত 22 নৱেম্বৰত থাকিব টেকেলি ভঙা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, স্মৃতি পৰীক্ষা, আকস্মিক বক্তৃতা, কুইজ, ৰচনা আৰু বহুতো থাকিব। লগতে থাকিব গাঁৱৰ 100 গৰাকী মহিলাৰ দ্বাৰা খেৰী পৰিৱেশন। ৰ'ব ইয়াৰ পিছতে আছে ভূপেন্দ্ৰ সংগীত আৰু সত্ৰীয়া নৃত্য। আৰু 22 নৱেম্বৰ তাৰিখে সন্ধিয়ালৈ আছে এখনি শিশু নাট, গতিকে আহিবলৈ একেবাৰেই নাপাহৰিব। আৰু 23 তাৰিখে আছে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। ইয়াৰ পিছতে আছে এটা অতি মজাৰ অনুষ্ঠান, মানে সুন্দান গাঁৱৰ পৰা বিয়া হৈ যোৱা বাই ভনীসকলৰ অন্তৰংগ অনুষ্ঠান। সেইদিনা কিন্তু তামাম জমিব, গতিকে সকলোৱে আহিব। এইয়া যে আপোনালোকে দেখিছে এই গছপুলিকেইটা, এইকেইটা হৈছে পাইন গছৰ গছপুলি। দেখিবলৈ সঁচাকৈ খুব ভাল লাগে, আৰু চাৰিওফালে খুব সুন্দৰকৈ বেৰা দি থোৱা আছে। কওকচোন চব। আৰু এইয়া দেখিছে, এয়া হৈছে নাহৰ তলি, আৰু নাহৰ তলিৰ চাৰিওফালে দিয়া আছে ৰছীৰে বেৰা। আৰু বেৰাৰ মাজতে থাকিব চেলফি পইণ্ট, আজিকালি অতিকৈ জনপ্ৰিয়। আহিয়েই কিন্তু মাৰিবলৈ মন যাব এটা চেলফি। চাৰিওফালৰ গছবিলাক চূণ সানি দিয়া আছে। দেখিবলৈ কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ৰ'ব, এটা কথা নক'লে কিন্তু ভুল হ'ব। এইয়া যে আপোনালোকে দেখিছে নাহৰতলীখন, এই নাহৰতলীখনৰ সৃষ্টিকৰ্তা হৈছে স্বৰ্গীয় উমেশ মহন্ত দত্ত। গতিকে তেখেতৰ নাম নল'লে আধৰুৱা হ'ব। য'তেই আছে কুশলে থাকক। গোটেই পৰিৱেশটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ৰ'ব, সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে থাকিব ৰাজীৱ হলীয়া, দিগন্ত গোহাঁই আৰু লক্ষী প্ৰীতম। গতিকে আহিবলৈ নাপাহৰিব অহা 21, 22 আৰু 23 নৱেম্বৰ তাৰিখে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।